আসসালামু আলাইকুম নমস্কাৰ। প্ৰথমতে আপোনালোকক মোৰ চেনেললৈ ৱেলকাম কৰিছোঁ। আজি আমাৰ ইয়াত 1200 স্কুৱেৰ ফুটৰ চাটাৰিং চলি আছে। ধৰি লওক 1200 স্কুৱেৰ ফুটৰ যদি ছাদ ঢালাই ঘৰ এখন বনোৱা যায়, এইটো কিমান খৰচা হয়। বিশেষকৈ মানুহে এইটো কমেণ্ট কৰে বা মোক ফোন কৰি এইটোৱে কয় যে আমাৰ ইমান স্কুৱেৰ ফুট, আমাৰ খৰচা কিমান আহিব। আজিৰ ভিডিঅ'টো চালে আপোনালোকে অলপ আইডিয়া পাব। ধৰি লওক 1200 স্কুৱেৰ ফুট যদি আপোনালোকে ফাউণ্ডেশ্যন কৰি কলম ঢালাই দিয়ালৈকে যদি আপোনালোকে খৰচটো হিচাপ কৰিবলৈ যায়, আপোনালোকৰ কলম ঢালাইটোলৈকে ধৰি লওক আপোনালোকৰ 5 পৰা 6 লাখ টকা খৰচা হ'ব। আৰু যদি চাটাৰিং কৰি অকল ছাদখন মাৰিবলৈ যায়, তেতিয়া ধৰি লওক আপোনালোকৰ 4,50,000 পৰা 5 লাখ টকাত আপোনালোকৰ সম্পূৰ্ণ ছাদখন হৈ যাব। এতিয়া আমি যদি কওঁ 1200 স্কুৱেৰ ফুটত কিমান ৰড লাগিব, কিমান গিটি বালি লাগিব। ধৰি লওক 1200 স্কুৱেৰ ফুটৰ ছাদ যদি আপোনালোকে মাৰিবলৈ যায়, তেতিয়াহ'লে আপোনালোকৰ 8 mm আৰু 10 mm যিটো ছাদত পাৰিবলৈ ৰডটো, এইটো আপোনালোকৰ 12 কুইণ্টেলমান ৰড লাগিব। আৰু আমি যদি ভীমত যিটো 16 mm ৰড, এইটো যদি আমি ক'বলৈ যাওঁ, 16 mm ৰডটো আপোনাৰ ধৰি লওক 8 কুইণ্টেলমান যাব। আৰু 8 কুইণ্টেল আৰু ধৰি লওক 12 কুইণ্টেল, 8 আৰু 12 20 কুইণ্টেলমান আপোনালোকৰ ৰড যাব। আৰু 1200 স্কুৱেৰ ফুটত ধৰি লওক 16 চিমমান আমাৰ চিপছ লাগিব, যিটো 3-4 গিটি হয়, এইটো 16 চিমমান লাগিব। আৰু ধৰি লওক 13-14 চিমমান আপোনাৰ বালি লাগিব। আৰু চিমেণ্ট লাগিব 120 বেগ। যিটো 3-4 গিটি, এইটো আপোনাৰ 3-4 ডাউন হ'লে আপোনাৰ 16 চিমমান, অকল 3-4 ডাউনটো 16 চিম গিটি হ'ব। যদি আপোনালোকে 3-4 আনে, তেতিয়াহ'লে 1/2 ইঞ্চি মিক্স দিব লাগিব। ধৰি লওক 3-4 আৰু 1/2 ইঞ্চি দুটা মিলাই 16 চিম হ'লেই হ'ব। ধৰি লওক এতিয়া আপোনালোকে বহুতে ভাবিব যে আমি কামটো কিমান হেভি কৰিছোঁ। ধৰি লওক যিটো আমাৰ কলম আছে, কলম কেইটা আছে 10-12 কলমত, প্ৰতিটো কলমত 8ডালকৈ ৰড আছে। 16 mm ৰড 4ডাল আছে, 12ৰ 4ডাল ৰড আছে। আৰু আপোনাৰ মাজৰ কলম কেইটাত 8ডালকৈ আপোনাৰ 16 mm ৰড আছে। ছাইডৰ কেইটাত আপোনাৰ 4ডাল আপোনাৰ 16, 4ডাল আপোনাৰ 12। আৰু আপোনাৰ যিটো আমি ৰিং বুলি কওঁ, সেইটো আপোনাৰ 8 mm ৰিং দিয়া হৈছে। আৰু আপোনাৰ আকৌ বৰফি ৰিঙো আছে, যিটো বৰফি ডিজাইন ৰিং হয়, সেইটো ৰিঙো আছে। বৰফি প্ৰতিটো ৰিঙত এটা এটা বৰফি ৰিং আছে। বৰফি ৰিং দিলে আপোনাৰ ধৰি লওক মাজৰ 4ডাল ৰডৰ পূৰা টানাটো হয়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল বাটনটো ক্লিক কৰি ৰাখিব। আৰু কিবা সুধিবলগীয়া থাকিলে মোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে। মোৰ চেনেলটো লাইক কৰিব। আৰু সুধিবলগীয়া হ'লে মোক প্ৰশ্ন কৰিব পাৰে, হোৱাটছআপ কৰিব পাৰে। আজিৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰিলোঁ। জয় আই অসম।